নমস্কাৰ, আজি আলোচনা কৰিম এলাৰ্জিৰ বিষয়ে। এলাৰ্জি কিয় হয়, এলাৰ্জি কি বস্তুৰ পৰা হয় বা কেনেকে সৃষ্টি হয় বা ক'ৰ পৰা হয়, আৰু এলাৰ্জি হলে ঘৰুৱা এনে পদ্ধতি আছে যাক ৰোধ কৰিব পৰা যায়, আৰু প্লাছ কি মেডিচিন দিয়া হয় বা খোৱা হয়। তো প্ৰথমে আহো এলাৰ্জি ক'ৰ পৰা হয়। আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ কৰা এটা ক্ষমতা আছে যোনটোক আমি ইমিউন চিষ্টেম বুলি কওঁ। তো ইমিউন চিষ্টেম যেতিয়া অভাৰ এক্টিভ হৈ যায়, ধৰি লওক অখিল গগৈ ডাঙৰীয়াই বেঙেনাৰ সৈতে মাংস দি খাই আছিলে, কিন্তু বেঙেনাও ভাল মাংসটোও ভাল। তেখেতৰ শৰীৰৰ কাৰণে বেঙেনাটো ইমিউনিটি চিষ্টেম যোনটো আছে, ইমিউন চিষ্টেমে ভাবি লৈছে যে তেখেতৰ গাত বেঙেনাটো ক্ষতিকাৰক, বেঙেনা যদি খায় তেখেতৰ গাত বেমাৰ হ'ব পাৰে। সেইকাৰণে কি কৰিছে, ইমিউনিটি চিষ্টেমটোৱে এই বেঙেনাক ফাইট কৰিব ষ্টাৰ্ট কৰিছে, বা বেঙেনাৰ পৰা যিখিনি ইনগ্ৰিডিয়েণ্ট তেখেতৰ শৰীৰৰ ভিতৰত গৈছে, ইমিউনিটি চিষ্টেমটোৱে সেইটোৰ লগত ফাইট কৰা ষ্টাৰ্ট কৰিছে, মানে সেই বেঙেনাটোক ধ্বংস কৰিব লাগে। তাৰ ফলত কি হৈছে, তেখেতৰ শৰীৰত ৰাছেছ দেখা গৈছে, অলপ ৰঙা ৰঙা হৈ পৰিছে, খজুৱাইছে, অশান্তিকৰ হৈছে। কিয় হৈছে? ইণ্টাৰনেলি ইমিউন চিষ্টেমটোৱে সেই বেঙেনাটোৰ লগত ফাইট কৰি আছিলে, আৰু আমাৰ এক্সটাৰ্নেলি আমাৰ স্কিনত এইটো ৰূপ দেখা দিছে, কাৰণ বেঙেনাটোৰ লগত ইমিউন চিষ্টেমটোৱে ফাইট কৰি আছিল। সেইটোৱে হৈছে এলাৰ্জিক ৰিয়েকশ্যন। সেইটো কেনেকে গম পাব? চেলেঞ্জিং টেষ্ট এটা আছে, য'ত নেকি কি কৰিব লাগিব, অখিল গগৈদেৱে কি কৰিব লাগিব যে বেঙেনাৰ লগত বেলেগ এটা বস্তু দি খাব লাগিব, বেঙেনা এক্সট্ৰাকে খাব লাগিব। যদি বেঙেনা খোৱাৰ ফলত তেখেতৰ সেম কণ্ডিশ্যন আহিছে, তেনেহ'লে গম পাব যে বেঙেনাটোৱে এলাৰ্জিক ৰিয়েকশ্যন ক্ৰিয়েট কৰিছে। যদি মাংসটোৰ পৰা সেম এক্সট্ৰাকে খাব বেলেগ এদিন বেলেগ টাইমত, তো মাংস যদি তেনেকুৱা এলাৰ্জিক ৰিয়েকশ্যন ফৰ্ম কৰিছে, তেনেহ'লে গম পাব মাংসৰ পৰা এলাৰ্জি হৈ আছে। তো তেনেকে আপোনালোকৰ এলাৰ্জিক ফুড এলাৰ্জি যোনখিনি আছে, সেইখিনি আপোনালোকে ধৰিব পাৰে কোনকেইটা ফুডৰ পৰা আপোনালোকৰ এলাৰ্জি হৈ আছে। তো এতিয়া আমি জানিম ডাষ্ট মাইট এলাৰ্জি। কিছুমান পোক আছে আমাৰ শৰীৰত লাগি থাকে, কিন্তু আমি খালী চকুৰে দেখা নাপাওঁ। আমাৰ শৰীৰৰ পৰা যিখিনি স্কিন ওলাই, ডেড স্কিন, সেইখিনি সিহঁতে খায়, সেইখিনি সিহঁতৰ খাদ্য। তো সেইখিনি কোনটো পৰিৱেশত থাকিলে বেছি হয়? যদি আপোনাৰ বিচনাৰ চাদৰ যোনটো আছে ভালকে নুধুৱে, 7 দিন 10 দিন 1 মাহ হৈ যায় ভালকে বিচনাৰ চাদৰ নুধুৱে, গাৰু যোনটো আছে গাৰুৰ কভাৰটো নুধুৱে, বা যদি আপোনালোকে তলত মেট পাৰি থৈছে, কাৰ্পেট পাৰি থৈছে, কাৰ্পেটটো নুধুৱে, তেনেহ'লে এই ডাষ্ট মাইট খিনি বহুত বেছিকে হয়, তাৰ ফলত এলাৰ্জি হ'ব পাৰে। তো আপোনালোকে কি কৰিব লাগিব, যদি আপোনালোকে বিচনাৰ চাদৰ সপ্তাহত বা 3 দিন বা সপ্তাহৰ মূৰে মূৰে এবাৰ ধুব লাগিব, গাৰু কভাৰ যিখিনি আছে পাৰিলে সপ্তাহত এবাৰ বা 15 দিনত এবাৰ ধুব চেষ্টা কৰিব। যদি আপোনালোকে মেট অৰ কাৰ্পেট ব্যৱহাৰ কৰে, তেনেহ'লে কাৰ্পেটটো 15 দিন মূৰে মূৰে ধুব চেষ্টা কৰিব, আৰু যদি কাৰ্পেট ব্যৱহাৰ নকৰে সেইটো আপোনাৰ কাৰণে উত্তম হ'ব। তো এতিয়া আমি জানিম পৰাগৰেণু এলাৰ্জি কি হয়। ছিজন যেতিয়া চেঞ্জ হৈ থাকে, ধৰি লওক গৰমৰ পৰা ঠাণ্ডা হৈছে, তেতিয়া বতাহৰ লগত পৰাগৰেণুবোৰ যায়, তো সেইখিনি উশাহৰ দ্বাৰা ভিতৰত যায়, তাৰ পৰা আমাৰ এলাৰ্জি হ'ব পাৰে। কি এলাৰ্জি হ'ব পাৰে? যে উশাহ নিয়া লোৱাত কষ্ট হ'ব পাৰে, বা আৰ্টিকেৰিয়া ৰাছেছ হ'ব পাৰে, চকু ফুলি যাব পাৰে, স্নিজিং হ'ব পাৰে, চৰ্দি লাগিব পাৰে, হাঁচি, তেনেকুৱা ধৰণৰ প্ৰকৃতি হ'ব পাৰে। এইখিনি আছিল পৰাগৰেণুৰ পৰা হোৱা এলাৰ্জি। যদি আপোনালোকে পোহনীয়া জীৱ জন্তু পালি আছে, যেনে ধৰি লওক কুকুৰ ঘৰতে ৰাখে বা মেকুৰী ঘৰতে ৰাখে, একেলগত ৰাখে, তো সেইবিলাকৰ পৰা আপোনালোকৰ এলাৰ্জি হ'ব পাৰে। আপোনালোকে কি কৰিব, যদি আপোনালোকে কুকুৰ বা মেকুৰী পালি আছে ঘৰত, একদম লগতে থাকে, তেনেহ'লে 3 দিন বা 5 দিনৰ মূৰে মূৰে এইবিলাকক ঘা ধুৱাব চেষ্টা কৰিব। কাপোৰৰ পৰা এলাৰ্জি হ'ব পাৰে। কিছুমান আপোনালোকে চাব, কিছুমান স্পেচিফিক কাপোৰ যদি পিন্ধে আপোনাৰ ঘা খজুৱায়, তো কাপোৰৰ পৰা এলাৰ্জি যদি বাচিব খোজে, তেনেহ'লে যোনখিনি কাপোৰ আপোনালোকে পিন্ধে ৰেগুলাৰ ৱাছ কৰিব, এটা কাপোৰ এবাৰ পিন্ধি ৱাছ কৰিব, নেক্সট টাইম সেইটো পিন্ধাৰ পৰা বিৰত থাকিব। আৰু কিহৰ পৰা এলাৰ্জি হ'ব পাৰে? পেনিচিলিন জাতীয় এণ্টিবায়'টিক যদি খায়, এণ্টিবায়'টিকৰ ৰিয়েকশ্যনৰ ফলতো এলাৰ্জি হ'ব পাৰে। যদি অধিক পৰিমাণে ৰানিং কৰে বা জিম কৰে, তেতিয়াহ'লে অধিক পৰিমাণে ঘাম ওলায়, তো ঘামৰ পৰাও গৰমৰ পৰাও এলাৰ্জি হ'ব পাৰে। তো নৰ্মেলি যিখিনি এলাৰ্জি কণ্ডিশ্যন আপোনালোকৰ দেখা দিয়ে, ফুড এলাৰ্জি হওক, ডাষ্ট এলাৰ্জি হওক, এইখিনি কণ্ডিশ্যনত কি নৰ্মেলি এণ্টি হিষ্টামিনিক ড্ৰাগছ দি দিলে ভাল হৈ যায়। কিন্তু যদি এনাফাইলেক্সিছ তেনেকুৱা ধৰণৰ এলাৰ্জিক ৰিয়েকশ্যন হয়, তেনেহ'লে তাত মেডিচিন দিয়া হয়। ধৰি লওক ভেছকনষ্ট্ৰিকশ্যনৰ মেডিচিন দিয়া হয়, ব্ৰংকোডাইলেটৰ মেডিচিন দিয়া হয়, কিছুমান এণ্টিহিষ্টামিনিক ড্ৰাগছো দিয়া হয়, কিছুমান ষ্টেৰইডো দিয়া হয়। তো এইখিনি ট্ৰিটমেণ্ট হস্পিটেলাইজ হোৱাৰ পিছতহে দিব পাৰিব। হস্পিটেলাইজ হোৱাৰ নোহোৱালৈকে এইখিনি দিব পৰা নাযায়, বা নিদিয়াটোৱে উত্তম। তো এতিয়া আমি জানিম নৰ্মেলি যিখিনি এলাৰ্জিক ৰিয়েকশ্যন কৰে, তো সেইখিনিত কি দিব পৰা যায়। ধৰি লওক ফুড এলাৰ্জি হওক, ডাষ্ট এলাৰ্জি হওক, বা ব্লা যিখিনি এলাৰ্জি হৈছে, সেইখিনিত কি দিব পৰা যায়। প্ৰথমে এণ্টিহিষ্টামিনিক ড্ৰাগ দিয়া হয়, যেনে চিট্ৰিজাইন, লিভোচিট্ৰিজাইন, ফেক্সিভেনাডিন, হাইড্ৰক্সিজিন, তেনেকুৱা ধৰণৰ এণ্টিহিষ্টামিনিক ড্ৰাগ আৰু বেলেগ আছে, বেলেগ জেনেৰেশ্যনৰ। নৰ্মেলি এইখিনিৰ পৰাও যদি এলাৰ্জিক ৰিয়েকশ্যন কৰে, তেনেহ'লে এইখিনিৰ পৰাও যদি খায়, তেনেহ'লে আৰাম পাই যায়। কিন্তু এতিয়া কথা হ'ল যে এলাৰ্জিটো ভাল হ'ব কেনেকে? এলাৰ্জিটো চাওক, যোনটো নেকি ইমিউনিটি
নিজেই আপোনাৰ ক্ৰিয়েট কৰি আছে, এইটো সহজে ভাল কৰিব নোৱাৰে, কিন্তু প্ৰিকশ্যনবোৰ আপুনি মানি চলিব লাগিব। যেনে যদি আপোনাৰ ফুড এলাৰ্জি হৈছে, সেই ফুডৰ পৰা আপুনি আঁতৰত থাকিব লাগিব। যদি এণ্টিবায়টিক্সৰ দ্বাৰা এলাৰ্জি হ'ল, সেই এণ্টিবায়টিকৰ পৰা দূৰত থাকিব লাগিব। যদি আপোনাৰ পৰাগৰেণুৰ পৰা এলাৰ্জি হৈছে, তেনেহ'লে বাহিৰত ওলাই গ'লে মাস্ক ব্যৱহাৰ কৰিব। তো এনেকৈ আপুনি অলপ প্ৰিকশ্যন ল'ব লাগিব। যদি এনেকৈ প্ৰিকশ্যন লয়, তেনেহ'লে আপোনালোকৰ এলাৰ্জিৰ সমস্যা সমাধান হ'ব বুলি মই ভাবোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে কমেণ্টত জনাব, আৰু কি স্পেচিফিক বেমাৰৰ ওপৰত আপোনালোকৰ ভিডিঅ' লাগে সেইটো কমেণ্টত জনাব। আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ।